জীৱনৰ এই যাত্ৰাত আপোনাক আনতকৈ নিজক বেছি প্ৰয়োজন হয়। কিছু সময় ভগৱানক দিলে আপোনাৰ নিজৰ কিছু সময় ভাল হৈ যায়। কিছু লোকে আনক ঠগিও নিজৰ ভুল স্বীকাৰ নকৰে আৰু কিছু লোকে ঠগন খায়ো নিজকে ভুল বুলি ভাবি থাকে। মানুহৰ বুদ্ধিমত্তা চেহেৰা কাপোৰৰ পৰা জনা নাযায়, মানুহৰ বুদ্ধিমত্তা জনা যায় তেওঁৰ ভাল স্বভাৱ আৰু ব্যৱহাৰৰ পৰা। যদি আপুনি সময়ৰ সৎব্যৱহাৰ কৰিবলৈ শিকি যায় তেন্তে বুজিব যে আপুনি জীৱনৰ আধা সমস্যা সমাপ্ত কৰিলে। আপোনাৰ মূল্য আপুনি নিজেই নিৰ্ধাৰণ কৰক। যদি আনক নিৰ্ধাৰণ কৰিবলৈ দিয়ে তেন্তে আনে আপোনাক বিক্ৰী কৰি দিব নিজৰ স্বাৰ্থৰ বাবে। স্বাভাৱিক প্ৰেমৰ অনুভৱ কেতিয়াও সুখত কৰিব নোৱাৰি, তাৰ পৰিৱৰ্তে দুখত কিন্তু বুজা যায় সঁচা আৰু মিছা প্ৰেমৰ অনুভৱ। হতাশ নহবা বন্ধু, তুমি আনতকৈ কেতিয়াও কম নহয়। আৰে তুমি এইটো কৰিব পাৰা যিটো আজিলৈ কোনেও ভবা নাছিল। যিয়েই প্ৰয়াস কৰিব নিবিচাৰে তেওঁৰ সকলোবোৰ সমস্যা ডাঙৰ যেনেই লাগিব। কিবা এটা হেৰুৱাৰ পিছতহে তাৰ মূল্য বুজা যায়, সেয়া লাগিলে সম্পৰ্কই হওক বা অন্য বস্তু। সেয়েহে সময় থাকোঁতেই সময়ক গুৰুত্ব দিবলৈ শিকা, কাৰণ সময় পাৰ হৈ যোৱাৰ পিছত কেৱল হুমুনিয়াহে বাকী থাকিব। দায়িত্বয়ো খুব পৰীক্ষা লয়, যিয়েই দায়িত্বভাৰ পালন কৰে তেওঁৰেই আকৌ অশান্তিও বেছি। জীৱনটো ইমান সস্তীয়া নবনাবা যাতে স্বাৰ্থপৰ মানুহে খেলি গুচি যায়। ভগৱানে কয় যে তুমি শোৱাৰ আগতেই সকলোকে মাফ কৰি দিবা আৰু মই উঠাৰ আগতেই তোমাক মাফ কৰি দিম। বস্তুৰ মূল্য পোৱাৰ আগতেই হয় আৰু মানুহৰ মূল্য হেৰুৱাৰ পাছত। যাৰ ওচৰত আশা আছে তেওঁ হাজাৰবাৰ হাৰিও কেতিয়াও নাহাৰে। এটা কথা সঁচা যে জীৱনত যদি ইমান বেছি ভাল হ'লহেঁতেন আমি পৃথিৱীলৈ কান্দি কান্দি নাহিলোহেঁতেন, আৰু যদি ইমানো বেয়া হ'লহেঁতেন তেন্তে আনক কন্দুৱাই আঁতৰি নগ'লহেঁতেন। মনত ৰাখিবা, তুমি সফল তেতিয়ালৈকে হ'ব নোৱাৰা যেতিয়ালৈকে তোমাৰ অসফল হোৱাৰ সাহস নাথাকে। সম্বন্ধ পইচাৰে কিনিব নোৱাৰি, কাৰণ কিছুমান সম্বন্ধই লাভ নিদিয়ে, কিন্তু তোমাৰ জীৱনটো ধনী অৱশ্যে কৰি দিয়ে। জীৱনত এটা কথা সদায় মনত ৰাখিবা, শত্ৰুতকৈ বেছি খাতাৰনাক সেইসকল যিসকলে বন্ধুৰ অভিনয় কৰি ঠগি থৈ যায়। চাৰিজন একে দিশত তেতিয়াই যায় যেতিয়া পঞ্চমজন কান্ধত থাকে, আৰু জীৱনভৰ আমি এইটো ভাবি ভাবি পাৰ কৰোঁ যে আমি কৰা কামটোত চাৰিজনে কি ক'ব, আৰু শেষত সেই চাৰিজনে এইটোৱে কয়, ৰাম নাম সত্যহে। আপুনি ভাবে নেকি যে জীৱনত বহি বহি কান্দি থাকিলেই আপোনাৰ জীৱনৰ বেয়া সময় সলনি হ'ব? নিশ্চয় নহয়। আপুনি জানে যে যেতিয়ালৈকে কৰ্ম নকৰে, নিজৰ ভুলবোৰ শুধৰাই নলয়, তেতিয়ালৈকে আপোনাৰ বেয়া সময় শেষ নহয়। পানী সেইখিনিয়ে পৰিষ্কাৰ হয় যিখিনি বৈ থাকে, খালত জমা হোৱা পানী বেয়া হৈ যায়। সেয়েহে আপোনাৰ জীৱনটো যদি বেয়া সময় চলি আছে তেন্তে কৰ্ম কৰি আগবাঢ়ি গৈ থাকক। একে ঠাইতে ৰৈ জীৱন বৰবাদ নকৰিব। বিজেতা তেওঁ নহয় যিয়েই জীৱনত সফল হয়, তাৰ পৰিৱৰ্তে বিজেতা তেওঁ হয় যিয়েই জীৱনত কেতিয়াও হাৰ নামানে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।